এইখিনিতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক ডাঙৰ খবৰ, এক বিগ ব্ৰেকিং নিউজ। পঢ়া শুনা নকৰা অকল মোবাইল চাই থকা সৰু ল'ৰা ছোৱালীবোৰক পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পঢ়া শুনা নকৰি অকল মোবাইল চাই থকা ল'ৰা ছোৱালী। আপোনালোকক জনাব বিচাৰিছোঁ, পঢ়া শুনা নকৰি অকল মোবাইল চাই থকা ল'ৰা ছোৱালী পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পঢ়া শুনা নকৰা অকল মোবাইল চোৱা ল'ৰা ছোৱালী। ইতিমধ্যে বহুকেইজন ল'ৰা ছোৱালী বৰ্তমান পুলিচে ধৰি লৈ গৈছে। আমাৰ অসমৰে ডিব্ৰুগড়ৰ এজন শিশু অম্লান গগৈ গেম খেলা, মোবাইল চাই ভাত খোৱা, মোবাইল ল'বৰ বাবে মাক দেউতাকক আমনি কৰাৰ বাবে বিভিন্ন শাস্তি প্ৰদান কৰিছে। অকল মোবাইল চাই গেম খেলা ল'ৰা ছোৱালী পুলিচে ইতিমধ্যে ধৰি লৈ গৈছে। কিতাপ নপঢ়া ল'ৰা ছোৱালীক পুলিচে ইতিমধ্যে ধৰি লৈ গৈছে। এক ডাঙৰ খবৰ, এক বিগ ব্ৰেকিং নিউজ। এক ডাঙৰ খবৰ, পঢ়া শুনা নকৰা মোবাইল চোৱা ল'ৰা ছোৱালীক কিন্তু পুলিচে বিচাৰি ফুৰিছে। আপোনাৰ ওচৰতো যদি আছে তেনে কোনো ল'ৰা ছোৱালী যি অকল মোবাইল চাই থাকে, ভাত নাখায়, পঢ়া শুনা নকৰে, হোমৱৰ্ক নকৰে, তেনে ল'ৰা ছোৱালীৰ খবৰ আপুনি আমাক দিব পাৰে। আমি পুলিচক জনাবলৈ চেষ্টা কৰিম সেই ল'ৰা ছোৱালীৰ বিষয়ে। আমাক জনাওক, আমাৰ ফুল লাইনত জনাওক সেই ল'ৰা ছোৱালীৰ কথা যি কেৱল মোবাইল চাই থাকে, মাক দেউতাকক আমনি কৰে, ভাত নাখায়, পঢ়া শুনা নকৰে, হোমৱৰ্ক নকৰে। পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে তেনে ল'ৰা ছোৱালী। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে তেনেকুৱা ল'ৰা ছোৱালী। আপুনি আমাক জনাওক, আমাৰ ফুল লাইনক জনাওক সেই ল'ৰা ছোৱালীৰ খবৰ। আমি আপোনাক স্ক্ৰীণত দেখুৱাইছোঁ তেনেকুৱা ল'ৰা ছোৱালী যাক ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিছে। আমি দেখুৱাইছোঁ স্ক্ৰীণত, এয়া চাই লওক, পুলিচে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেনেকুৱা ল'ৰা ছোৱালী। আপোনাৰ ল'ৰাটো বা ছোৱালীজনীও যদি কেৱল মোবাইল চাই থাকে, কিতাপ নপঢ়ে, ভাত নাখায়, মাক দেউতাকৰ কথা নুশুনে, আপুনি আমাক জনাওক তেওঁলোকৰ নাম ঠিকনা। আমি পুলিচক জনাবলৈ চেষ্টা কৰিম। যিকোনো মুহূৰ্ততে পুলিচে ধৰি লৈ যাব তেনেকুৱা ল'ৰা ছোৱালী। আমি আপোনালোকক পুনৰ জনাইছোঁ এটা খবৰ, ডিব্ৰুগড়ৰ অম্লান গগৈক কিন্তু ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিছে। মাক দেউতাকক মোবাইল লাগে বুলি আমনি কৰি থকাৰ কাৰণে, হোমৱৰ্ক নকৰাৰ কাৰণে পুলিচে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অম্লান গগৈক। যিকোনো মুহূৰ্ততে আপোনাৰ ল'ৰাটোকো বা ছোৱালীজনীকো গ্ৰেপ্তাৰ কৰিব পাৰে পুলিচে, যি কেৱল মোবাইল চাই থাকে, পঢ়া শুনা নকৰে, ভাত নাখায়। গতিকে কাৰণে মোবাইল লাগে বুলি মাক দেউতাকক এক ডাঙৰ খবৰ, পঢ়া শুনা নকৰা মোবাইল চোৱা ল'ৰা ছোৱালীক কিন্তু পুলিচে বিচাৰি ফুৰিছে। আপোনাৰ ওচৰতো যদি আছে তেনে কোনো ল'ৰা ছোৱালী যি অকল মোবাইল চাই থাকে, ভাত নাখায়, পঢ়া শুনা নকৰে, হোমৱৰ্ক নকৰে, তেনে ল'ৰা ছোৱালীৰ খবৰ আপুনি আমাক দিব পাৰে। আমি পুলিচক জনাবলৈ চেষ্টা কৰিম সেই ল'ৰা ছোৱালীৰ বিষয়ে। আমাক জনাওক, আমাৰ ফুল লাইনত জনাওক সেই ল'ৰা ছোৱালীৰ কথা যি কেৱল মোবাইল চাই থাকে, মাক দেউতাকক আমনি কৰে, ভাত নাখায়, পঢ়া শুনা নকৰে, হোমৱৰ্ক নকৰে। পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে তেনে ল'ৰা ছোৱালী। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে তেনেকুৱা ল'ৰা ছোৱালী। আপুনি আমাক জনাওক, আমাৰ ফুল লাইনক জনাওক সেই ল'ৰা ছোৱালীৰ খবৰ। এইখিনিতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক ডাঙৰ খবৰ, এক বিগ ব্ৰেকিং নিউজ। পঢ়া শুনা নকৰা অকল মোবাইল চাই থকা সৰু ল'ৰা ছোৱালীবোৰক পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পঢ়া শুনা নকৰি অকল মোবাইল চাই থকা ল'ৰা ছোৱালী। আপোনালোকক জনাব বিচাৰিছোঁ, পঢ়া শুনা নকৰি অকল মোবাইল চাই থকা ল'ৰা ছোৱালী পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পঢ়া শুনা নকৰা অকল মোবাইল চোৱা ল'ৰা ছোৱালী। ইতিমধ্যে বহুকেইজন ল'ৰা ছোৱালী বৰ্তমান পুলিচে ধৰি লৈ গৈছে। আমাৰ অসমৰে ডিব্ৰুগড়ৰ এজন শিশু অম্লান গগৈ গেম খেলা, মোবাইল চাই ভাত খোৱা, মোবাইল ল'বৰ বাবে মাক দেউতাকক আমনি কৰাৰ বাবে বিভিন্ন শাস্তি প্ৰদান কৰিছে। অকল মোবাইল চাই গেম খেলা ল'ৰা ছোৱালীক পুলিচে ইতিমধ্যে ধৰি লৈ গৈছে। কিতাপ নপঢ়া ল'ৰা